মেডিকেল কলেজৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ সাহেবৰ নাম আঁতৰাই দিলে কংগ্ৰেছৰ চৰকাৰ অহাৰ পিছত ৰাষ্ট্ৰপতি স্বৰ্গীয় ফখৰুদ্দিন আলী আহমেদ সাহেবৰ নাম আকৌ আমি বৰপেটা কলেজত অভিযোগ কৰিম, আকৌ আমি যোগ কৰিম। তেওঁ কয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয় যে অসম শংকৰ আজানৰ অসম নহয়, আমি তেওঁক দেখা দিম এই অসম শংকৰ আজানৰ অসম আছিল, আছে আৰু সদায় থাকিব। যদি অসমীয়া মানুহ একতা হৈ নাথাকে, আমি আৰু 10 বছৰ পিছত বৰপেটা জিলাত কোনো জীয়াই থাকিব নোৱাৰো। লাগিলে যিয়েই নকক কিয় আমি সব গুৱাহাটীলৈকে উঠি যাব লাগিব। আজি যি পৰিৱেশ ইয়াত আছিলে, কিন্তু এইবাৰ আপোনালোকে চিন্তা নকৰিব, বৰপেটাত বেটাহঁতে যিমান মাটি দখল কৰি আছে এটা এটাকৈ খেদিম এইবাৰ। যোনে চৰকাৰী মাটিত বহি আমাৰ ওপৰত ৰাজা হ'ব খুজিছে, এনেকে নহ'ব। এতিয়াতো আগৰ দৰেতো বাহাদুৰি নকৰে, কৰিব পাৰে নেকি? মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত আগৰ দৰে বাহাদুৰি কৰিব পাৰে নেকি? আগৰ দৰে বাহাদুৰি কৰিব নোৱাৰে। যোৱাবাৰ অলপ ঠেং ভৰি ভাঙা হৈছিলে, এইবাৰ কামিহাৰডালকে ভাঙি দিম, যাতে আৰু অসমত কেতিয়াও আমাৰ অসমীয়া মানুহৰ ওপৰত কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে। আমাৰ বৰপেটাৰ নামটো কিয় বৰপেটা মেডিকেল কলেজ নহয়? তেতিয়া মই ক'লো ঠিক আছে, মই গুৱাহাটীত গৈয়েই ফখৰুদ্দিন আলী আহমেদৰ মেডিকেল কলেজ নামটো কাটি মই বৰপেটা মেডিকেল কলেজ কৰি দিম। কিয় কৰি দিম? সত্ৰৰ বুঢ়া সত্ৰীয়াই কৈছে, ৰাইজে কৈছে, মইতো ৰাইজৰ কথা মতেহে চলিব লাগিব। গৈ পেলাই নামটো আমি বদলাই দিলোঁ। কালি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ক'ত মিটিং কৰিছে? মন্দিয়াত। এইবিলাক জেগাততো কৰিব নোৱাৰেই। ক'ত মিটিং কৰিছে? মন্দিয়াত। আৰু মন্দিয়াত গৈ কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে আমি বৰপেটা মেডিকেল কলেজৰ নামটো বদলাই পুনৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰি দিম। মই এটাই কথা কৈছোঁ, গৌৰৱ গগৈ অলপ শুনি লওক, যে এই জিন্দগীত নহয়, পিছৰ জিন্দগীটোত আপুনি নাম বদলাব নোৱাৰে। এই জিন্দগীটো নোৱাৰে, পিছৰ জিন্দগীটো নোৱাৰে। কংগ্ৰেছৰ দাদাগিৰি এতিয়া আৰু অসমত নচলিব।